আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে পঞ্চায়তত পত্নী নামত স্বামীয়ে কাম কৰিব নোৱাৰিব। নিৰ্বাচিত সভানেত্ৰীৰ স্বামীয়ে কামত কৰিব নোৱাৰিব হস্তক্ষেপ। পত্নীৰ নামত কাম কাজ চলোৱা স্বামীৰ বিৰুদ্ধে কঠোৰ হৈছে বিভাগীয় মন্ত্ৰী। পঞ্চায়ত সভাকক্ষত নিৰ্বাচিত সভানেত্ৰী সদস্যাৰ স্বামীৰ প্ৰৱেশিত থাকিব বাধা। স্বামীয়ে পঞ্চায়তত চলোৱা দপদপনিক লৈ সৰব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ৰাজ্যত প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰীৰ সকলো চৰকাৰী বেচৰকাৰী বিদ্যালয় বন্ধৰ ঘোষণা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যত ধাৰাবাহিকভাৱে চলিব উচ্ছেদ। অসমত প্ৰায় 20 লাখ বিঘা মাটি বেদখলত আছে। এতিয়ালৈকে 1.5 লাখ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে। ৰাজ্যত উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মংগলদৈ আৰু সৰুপথাৰ বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10,000 টকাকৈ চেক প্ৰদান কৰা হয়। ইয়াৰে মংগলদৈ সমষ্টিত 31,017 গৰাকী আৰু সৰুপথাৰ সমষ্টিত 23,754 গৰাকী মহিলাক চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। টোটেল আপোনালোকক মই কওঁ যে অসমত প্ৰায় 20 লাখ বিঘামান মাটি আমাৰ এনক্ৰচমেণ্টত আছে। লাহে লাহে আমি কৰি এতিয়া 1.5 লাখ বিঘা পাৰ কৰিলোঁ। এতিয়া আজি তেজপুৰত আছে, 2 এদিনতে আকৌ গোৱালপাৰাত হ'ব, বৰপেটাত হ'ব। একফালৰ পৰা কাৰণ পুলিচো ইমান নাই, ব্যৱস্থাও ইমান একেলগে সম্ভৱ নহয়। গতিকে এখন ডিষ্ট্ৰিক্ট বা 2খন ডিষ্ট্ৰিক্টতে আমি এমাহত কৰিব পাৰোঁ। তাৰ লগত হাইকোৰ্টৰ কেছ আদিও থাকে। সেইকাৰণে আমি যিমান পাৰোঁ আমি কৰি গৈ থাকিম। গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবাই যদি ফাতেমা বিবিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ পিছত সেই ফাতেমা বিবিৰ যিটো পঞ্চায়ত, সেই পঞ্চায়তৰ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব যে তেওঁ ফাতেমা বিবিৰ গিৰিয়েকে যাতে কাৰ্যালয়ত গৈ পেলাই যাতে হস্তক্ষেপ কৰিব নোৱাৰে। আৰু সেই অনুপাতে তাৰ যিসমূহ মেম্বাৰ সদস্যসকলৰ দায়িত্ব আৰু লগত দায়িত্ব আমাৰো দায়িত্ব আছে, যাৰ কাৰণে আজি আমি আমাৰ চিঅ'ক আমি কৈছোঁ, বিডিঅ'ক কৈছোঁ যে তেনেকুৱাকৈ কোনো যাতে নিৰ্বাচিত যি প্ৰতিনিধি গিৰিয়েকে গৈ পেলাই যাতে কামত হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে আমি আহ্বান দিছোঁ। কিন্তু এতিয়া আমি যিহেতু ছাডেন যেতিয়া ভিজিট হ'ব, মই হাইলাকান্দিত মই ছাডেন ভিজিট যেতিয়া কৰিলোঁ, কৰাৰ পিছত মই নিজে সভাকক্ষৰ পৰা গঠিয়াই দিছোঁ। টোটেল আপোনালোকক মই কওঁ যে অসমত প্ৰায় 20 লাখ বিঘামান মাটি আমাৰ এনক্ৰচমেণ্টত আছে। লাহে লাহে আমি কৰি এতিয়া 1.5 লাখ বিঘা পাৰ কৰিলোঁ। এতিয়া আজি তেজপুৰত আছে, 2 এদিনতে আকৌ গোৱালপাৰাত হ'ব, বৰপেটাত হ'ব। একফালৰ পৰা কাৰণ পুলিচো ইমান নাই, ব্যৱস্থাও ইমান একেলগে সম্ভৱ নহয়। গতিকে এখন ডিষ্ট্ৰিক্ট বা 2খন ডিষ্ট্ৰিক্টতে আমি এমাহত কৰিব পাৰোঁ। তাৰ লগত হাইকোৰ্টৰ কেছ আদিও থাকে। সেইকাৰণে আমি যিমান পাৰোঁ আমি কৰি গৈ থাকিম। গতিকে স্থানীয় জনসাধাৰণসকলে কোনোবাই যদি ফাতেমা বিবিক প্ৰেচিডেণ্ট হিচাপে নিৰ্বাচিত কৰাৰ পিছত সেই ফাতেমা বিবিৰ যিটো পঞ্চায়ত, সেই পঞ্চায়তৰ জনসাধাৰণে তেওঁলোকৰ দায়িত্ব যে তেওঁ ফাতেমা বিবিৰ গিৰিয়েকে যাতে কাৰ্যালয়ত গৈ পেলাই যাতে হস্তক্ষেপ কৰিব নোৱাৰে। আৰু সেই অনুপাতে তাৰ যিসমূহ মেম্বাৰ সদস্যসকলৰ দায়িত্ব আৰু লগত দায়িত্ব আমাৰো দায়িত্ব আছে, যাৰ কাৰণে আজি আমি আমাৰ চিঅ'ক আমি কৈছোঁ, বিডিঅ'ক কৈছোঁ যে তেনেকুৱাকৈ কোনো যাতে নিৰ্বাচিত যি প্ৰতিনিধি গিৰিয়েকে গৈ পেলাই যাতে কামত হস্তক্ষেপ কৰিব নোৱাৰে। গতিকে আমি আহ্বান দিছোঁ। কিন্তু এতিয়া আমি যিহেতু ছাডেন যেতিয়া ভিজিট হ'ব, মই হাইলাকান্দিত মই ছাডেন ভিজিট যেতিয়া কৰিলোঁ, কৰাৰ পিছত মই নিজে সভাকক্ষৰ পৰা গঠিয়াই দিছোঁ।